বিদ্যালয় সপ্তাহৰ সংগতি ৰাখি ৰাজনীতি বিজ্ঞান বিভাগে আজি পাচিৰ পত্ৰিকা এখন আমি উন্মোচন কৰি উলিয়াইছিলোঁ আৰু সেই পাচিৰ পত্ৰিকাখন উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰগত সভাৰ দিন মহোদয়ক। তেখেত আমাৰ মাজত উপস্থিত আছে। শ্ৰদ্ধাৰ আমাৰ বিভাগৰ সহকাৰী অধ্যাপিকা মীনাক্ষী মেম আৰু সম্পাদনা সমিতিৰ প্ৰত্যেকগৰাকী সদস্য আৰু মোৰ ছাত্ৰ বন্ধুসকল, বিভাগটোৰ সেই পাচিৰ পত্ৰিকাখনে উন্মোচিত কৰিব আমাৰ বৌদ্ধিক মানসিক চিন্তাৰ এক প্ৰতিফলন। আৰু এই পাচিৰ পত্ৰিকাখন উন্মোচন কৰাৰ আগতে আমি আমাৰ অধ্যাপিকা বাইদেউক বন্তি প্ৰদান কৰিবলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পাছতে আমি উন্মোচক হিচাপে আমন্ত্ৰণ কৰি অনা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্ৰদ্ধাৰ দীপক ছাৰক আমাৰ সম্পাদনা সমিতিৰ হৈ এখন ফলংগলকৈ সম্পাদনা আগবাঢ়িছে। আৰু তেখেতক আমাৰ এই শুভেচ্ছাত আমাৰ বিভাগীয় পাচিৰ পত্ৰিকাখন উন্মোচন কৰিবলৈ জনাইছোঁ। ৰাজনীতি বিজ্ঞান শিক্ষাগুৰুসকল, পলিটিকাছ এই প্ৰাচীৰ পত্ৰিকাৰ সম্পাদনা সমিতিৰ মৰমৰ সম্পাদক প্ৰমুখ্যে সম্পাদনা সমিতিত জড়িত থকা প্ৰতিগৰাকী মৰমৰ ছাত্ৰ ছাত্ৰী আৰু ইয়াত উপস্থিত থকা বিভাগৰ লগতে বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ, সঁচা অৰ্থত বিশ্ববিদ্যালয় সপ্তাহৰ এই বিভাগীয় প্ৰাচীৰ পত্ৰিকাখনে তেওঁলোকৰ যি সুপ্ত প্ৰতিভা বিভিন্ন দিশৰ তেওঁলোকে বাংময় ৰূপত যিধৰণে ইয়াত লিপিবদ্ধ কৰাৰ প্ৰয়াস কৰিছে, এই প্ৰয়াসে অনাগত দিনত বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি তেওঁলোকৰ অন্তৰত নিহিত যিবিলাক সুপ্ত প্ৰতিভা বা বিভিন্ন দেশৰ বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰখনৰ তেওঁলোকৰ অনুভৱ ব্যক্ত কৰাৰ এই ফলকখনত তেওঁলোকক আগলৈ অনুপ্ৰাণিত কৰিব। আৰু এই পলিটিকাছ প্ৰাচীৰ পত্ৰিকাখনি অনাগত দিনত বিভাগৰ পথ প্ৰদৰ্শক হওক। মই সম্পাদনা সমিতিৰ প্ৰতিগৰাকী উপদেষ্টাৰ লগতে সম্পাদক প্ৰমুখ্যে সদস্যবৃন্দক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ এই দিশৰ ভৱিষ্যতে আকৌ তেওঁলোক আগবাঢ়ি যাওক আৰু সঁচাকৈ ইয়াৰ যিখিনি মই প্ৰতিচ্ছবি দেখিছোঁ, চিত্ৰাংকন তেওঁলোকে দেখুৱাব বিচাৰিছে ভাৰতবৰ্ষৰ যিটো আমি
এতিয়া এটা অৱস্থা আমাৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনৰ বহুখিনি কথা ইয়াত আমি উপস্থাপন কৰা দেখিছোঁ। গতিকে আমাৰ যিটো এতিয়া বৰ্তমান আহিছে ভাৰতবৰ্ষৰ নতুন NEP 2020 যে যিটো ইণ্ডিয়ান ট্ৰেডিশ্যন এণ্ড যিটো আমাৰ কালচাৰ, এই যিটো গুৰুত্ব দিয়া হৈছে তাৰো কিছু ইয়াত উন্মেষ ঘটিছে। গতিকে সৰ্বাংগ সুন্দৰ হৈছে। মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আটাইলৈ। ধন্যবাদ। ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত হৈছে আমাৰ বিভাগৰ জ্যেষ্ঠ অধ্যাপক মহোদয়, তেখেতক আমাৰ পাচি পত্ৰিকাখনৰ সম্পৰ্কে দুআষাৰ বক্তব্য ৰাখিবলৈ। সন্মানিত উন্মোচক ডাঙৰীয়া, বিভাগৰ নীলাক্ষী দাস আৰু আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি আমাৰ নতুনকৈ যিখন পাচিৰ পত্ৰিকা কিন্তু নতুনকৈ সজাই তোলা হৈছে আৰু দেখিছোঁ মোৰ দৃষ্টিত সুন্দৰেই হৈছে। মই ভবাই নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে ইমানখিনি কৰিব পাৰিছে। যি কি নহওক, পুৰস্কাৰ পাওক নাপাওক সেইটো কথা নাই, কিন্তু আমি যি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে সময়টো একেবাৰে নায়েই, যিটো ভাৰ্চিটি চলি আছে তাৰ মাজতে যে এইখিনি কৰিব পাৰিছে, মই তেওঁলোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আগলৈ যাতে এনেধৰণৰ লিখা মেলা যিটো আমাৰ ছাত্ৰ জীৱনৰ কৰ্ম এইটো যাতে অব্যাহত থাকে, সেই আশাৰে মই দুআষাৰ কৰি জনাইছোঁ। বুজাই দিবা নেকি কি প্ৰতিষ্ঠান কৰিব বিচাৰিছা? বিশ্ববিদ্যালয়ৰ আজি বিশ্ববিদ্যালয় সত্ৰকালত সংগীত ৰাজনীতি বিজ্ঞান বিভাগে আমাৰ এই এখন বিভাগীয় পাঠ্য পত্ৰিকা, সেই পাঠ্য পত্ৰিকাখন এটা শীৰ্ষক বিষয় হৈছে আমাৰ বাদ বিবাদ আৰু ভাৰতবৰ্ষ। বৰ্তমান সময়ত ভাৰতবৰ্ষত যিবিলাক আমি বাদ বিবাদ দেখিছোঁ, যেনেকৈ আমি ইয়াত আপোনাৰ কাশ্মীৰৰ কথাটো ক'ব পাৰোঁ, ইফালে ইয়াত উদ্ধাৰকাণ্ডৰ কথা ক'ব পাৰোঁ, আৰু এই হাতমুঠিটো আমি এইটো উপস্থাপন কৰিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে আমাৰ যিখিনি আমাৰ যি চেণ্ট্ৰেলাইজ হ'ব লাগে না, গোটেই ক্ষমতাখিনি বৰ্তমান সময়ত যদি ভাৰতৰ সংবিধানত দিয়া হৈছে, যি তিনিখন সূচী আছে তথাপিতো কেন্দ্ৰীয় চৰকাৰে মুঠি ৰাখিছে। আৰু এইফালে আমি এই বুজা পাইছোঁ যে ভাৰতীয় যোনটো পাৰ্লিয়ামেণ্ট, সেই পাৰ্লিয়ামেণ্টটোক যদিও আমি এটা আমাৰ পবিত্ৰ সদন বুলি কৈছোঁ, কিন্তু সেই সদনৰ মধ্যেতো মানে যিবিলাক বিধায়ক বা যিবিলাক আইন আহি আছে, হয়তো কিছুমানে তাত মানে কিছুমান শ্বহীদ হ'ব লগা হৈছে, কিছুমানৰ বিপক্ষে গৈছে, কিছুমান সফল হৈছে, কিন্তু সেই কথাটো বাদ দি কিন্তু কেৱল সিহঁতৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বা সিহঁতৰ ৰাজনৈতিক ব্যক্তিগত মুনাফাৰ কাৰণে বা কিবা দলীয় আদৰ্শৰ কাৰণে তেওঁলোক লাগি আছে। ইফালে আমি ইয়াত দেখিছোঁ গুধাৰা কাণ্ড, যিটো হৈছিলে আমাৰ নৰেন্দ্ৰ মোদী যেতিয়া গুজৰাটৰ প্ৰাইম মুখ্যমন্ত্ৰী আছিল, যিটো কাণ্ড হৈছিলে গুধাৰা কাণ্ড। আৰু ইয়াত আমি দেখা পাইছোঁ যেতিয়া নেকি আমাৰ তাজ যোনখন হোটেল আছিলে, সেই হোটেলখনত যেতিয়া আক্ৰমণ কৰিছিলে এটা অল কায়দাৰ গোটেই মানে ইছলামিক এটা সংগঠনৰ গোটেই, সেইটো আমি দেখা দেখিছোঁ। আৰু ইয়াৰ পৰা আমি চিম্বলাইজ কৰিছোঁ যে ভাৰত যদিও গণতান্ত্ৰিক ৰাষ্ট্ৰ, কিন্তু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ যিটো ভোটাধিকাৰ কেৱল আমাৰ আঙুলি সেই ভোটতে সীমাবদ্ধ থাকে, কিন্তু তাৰপিছত আমাৰ কোনো ভেলু নাথাকে বৰ্তমান সময়ত। এইফালে আমি দেখা পাব বিচাৰিছোঁ যে আমাৰ জ্বলন্ত যিখন কাঁহ, সেই কাঁহখন আকৌ পুনৰ যিটো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে তাৰ ইয়াত। আৰু ইয়াত আমি দেখা পাব বিচাৰিছোঁ মণিপুৰৰ যিখন জুই জ্বলি আছে, বৰ্তমানে কেন্দ্ৰীয় চৰকাৰে মণিপুৰক লৈ যিটো দৃষ্টিভংগী দি আছে, কেৱল মাত্ৰ সিহঁতৰ ব্যক্তিগত স্বাৰ্থ, দলীয় স্বাৰ্থ, আৰু যে মণিপুৰখনত যদি এটা জাতিক কুকি বা মেইটিৰ মাজত যিটো সংঘাত হৈছে, যদি কেনেবাকৈ কুকিক তেওঁলোকে সমৰ্থন কৰে, মেইটিৰ যিটো ছাপৰ্ট সিহঁতৰ নাইকিয়া হৈ যাব বুলি এইটো এটা বিধুৰমধুৰ অৱস্থাত বা মধ্যস্থতাকাৰ ভূমিকা ল'বলৈ এতিয়া কেন্দ্ৰীয় চৰকাৰ এতিয়ালৈকে আগবাঢ়ি অহা নাই পৰাপক্ষত। আৰু ইয়াৰ পৰা আমি দেখা পাইছোঁ বাবৰি মছজিদ আৰু যোনটো আমাৰ ৰাম মন্দিৰৰ বিতৰ্ক চলিছিলে, কিন্তু বাবৰি মছজিদ আৰু ৰাম মন্দিৰটো যদিও ইয়াৰ বিতৰ্কত বহুত বিতৰ্ক আছে, কিন্তু অযোধ্যাত যিটো ৰাম মন্দিৰ স্থাপন কৰা হ'ল আৰু তাৰ প্ৰেক্ষাপটত আমি আৰ্টিকলবিলাকত আপোনালোকে নিশ্চয় গম পাব। গতিকে সেইটো আমি দেখা পাইছোঁ। আৰু ভীমৰাও আম্বেদকাৰক আমি এইকাৰণে উপস্থাপন কৰিছোঁ ইয়াত যে ভাৰত যিহেতু এখন তেওঁ সংবিধানৰ প্ৰণেতা, সেই সংবিধানখনৰ মতে ভাৰতৰ কি হৈছে কি নাই, এতিয়া ধৰ্ম নিৰপেক্ষতাৰ মতে আমাৰ চৰিত্ৰ যোনটো আছে, ধৰ্ম নিৰপেক্ষতাৰ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানখিনি আমি যদি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, কিন্তু বৰ্তমান সময়ত যদি সামগ্ৰিক প্ৰেক্ষাপটত চাওঁ, কিন্তু ভাৰত এতিয়া ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয় নে নহয় তাক কিন্তু এতিয়াও মানে যদি বৰ্তমান দৃষ্টিকোণৰ পৰা আমি পৰ্যালোচনা কৰোঁ, কিন্তু এতিয়া সন্দেহ আছে। সেইখিনি কথা উপস্থাপন কৰি থৈছোঁ। আৰু আমি ইয়াত বাকী আমাৰ নাগালেণ্ড অসমৰ যিটো সীমা বিভাগ, আৰু এইফালে মিজোৰামৰ যোনটো আমাৰ মণিপুৰৰ যোনটো আমাৰ ভায়লেঞ্চ এতিয়া চলি আছে, সেইটো কথা উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই কবিতাসমূহৰ মাজতে সমন্বয়ৰ যোনটো সেইটো মানে আমাৰ,
আৰু আপোনাৰ এয়া আমাৰ মিডিয়া যোনটো বিজনেছৰ নিচিনা এটা হৈ গৈছে, যোনটো নিউট্ৰেল চৰিত্ৰ, সেই নিউট্ৰেল চৰিত্ৰ নাইকিয়া হৈ গৈছে এতিয়া মিডিয়াত। যিহেতু আমাৰ ৰাম মন্দিৰ তাত স্থাপন কৰা হ'ল, কিন্তু বিতৰ্কখিনি বা তাৰ প্ৰেক্ষাপটখিনি আমি ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু ইয়াত আমাৰ যোনটো আমাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বৰ্তমান সময়ত আমাৰ যোনটো অসমত হৈ আছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিখন কৰিছে, কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণটো সদায় আমাৰ নিৰ্বাচনী যোনটো বিষয়া বা নিৰ্বাচনৰ আয়ুক্তৰ জড়িত হ'ব লাগে। কিন্তু বৰ্তমান আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন বা বিজেপি বা ৰুলিং চৰকাৰখনে কিন্তু তাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিছে। তেওঁলোকে সমষ্টি যদিও তেওঁলোকে খিলঞ্জীয়া স্বাৰ্থ ৰক্ষাৰ বাবে কৰিছে, কিন্তু বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে মুছলমান আৰু হিন্দু মাজত তাত বিভেদ আনিছে। আৰু সেইখিনি কথা আমি উপস্থাপন কৰিব বিচাৰিছোঁ আৰু প্ৰয়াস কৰিছোঁ, আমি বিচৰা নাই। গতিকে আৰু আমি উৎসৰ্গা কৰিছোঁ আমাৰ শৰৎ বৰকটকী, আমাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, তেখেতৰ নামত আমি আমাৰ মেডালখন উৎসৰ্গা কৰিছোঁ, যিহেতু তেখেত এজন পলিটিচিয়ান আছিল আৰু প্ৰাক্তন আমাৰ শিক্ষামন্ত্ৰী আছিল। গতিকে আৰু ইয়াৰ পৰা আমাৰ চিমলাইজ কৰিছোঁ যে ভাৰতবৰ্ষত এতিয়া এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছে, হিন্দু মুছলিম, কিন্তু বেলেগ এখন দেশ কিন্তু আগবাঢ়ি গৈ আছে। তেওঁলোকে ডেভেলপমেণ্টত ফ'কাছ কৰিছে, কিন্তু আমি হিন্দু মুছলিমৰ লগত লাগি আছোঁ। এতিয়া পুঙা মানুহজনেও হিন্দু মুছলিমৰ ওপৰত মানে হেৰি কৰা হৈছে।